নমস্কাৰ বিজনেছ নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম জনাইছো আজি কনক্লেভটো বিষয়ে অকমান ক'ব নাই খুবেই ভাল মই প্ৰথমতে ধন্যবাদ জনাইছো বিজনেছ নৰ্থ ইষ্টক যে আজি ইয়াত মানে যিটো বিজনেছ কনক্লেভ অনুষ্ঠিত কৰিছে আমাৰ অলৰেডি কেইদিনমান আগতে যেটো এডভান্টেজ অসম হৈ গৈছিলে তাতে বহুত ইনভেষ্টৰ আহিছে ইণ্ডাষ্ট্ৰিয়েলিষ্ট বিজনেছ মানে লিডাৰ্ছ আপোনাৰ এণ্টাৰপ্ৰেনাৰ্ছ মানে সবে আহিছিলে আৰু আহি ফালে বহুতে অসমত ইনভেষ্টমেন্ট কৰাৰ কথা ক'লে আৰু সেইবিলাক তেওঁলোকে যিমান মানে ভলিউম ফাণ্ডৰ কথা কৈছে এইবিলাক নিয়াৰ এবাউট 5 লাখ ক্ৰ'ৰ তো 5 লাখ ক্ৰ'ৰটো অসমৰ কাৰণে বহুত ডাঙৰ কথা গতিকে আজিৰ সেই কনক্লেভটোৱে আমাৰ বিজনেছৰ ক্ষেত্ৰত ইণ্ডাষ্ট্ৰিজ ক্ষেত্ৰত যিবিলাক অভিজ্ঞ ব্যক্তি যাৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক লৈ পেলাই আজি যিটো কনক্লেভ পাতিছে মই ভাবো আমাৰ এণ্টাৰপ্ৰেনাৰসকলে ইয়াৰ দ্বাৰা যথেষ্ট আইডিয়া পাব উপকৃত হ'ব আৰু তেওঁলোকে এই যেটো নতুন ইনভেষ্টমেন্ট হ'বলৈ গৈ আছে তাত পাৰ্টিসিপেট কৰিব পাৰিব তাতে তেওঁলোকে মানে নিজৰ মানে যি টেলেন্ট আছে নিজৰ যিখিনি বিজনেছ আছে হিতৰ লগত মানে সামিল হৈ যাব পাৰিব কাৰণ এই ইনভেষ্টৰসকলে আমাৰ লোকেলৰ পৰাই প্ৰথম তেওঁলোকৰ ৰিকুৱাৰমেন্টটো সব বিচাৰিব আৰু এজ পাৰ ৰিকুৱাৰমেন্ট আমি এছিষ্ট কৰিব পাৰিম গতিকে মই শুভেচ্ছা থাকিল আজি যিমান পাৰ্টিচিপেণ্টছ আছে নিশ্চয়কৈ যিটো উদ্দেশ্য লৈ ফালে বিজনেছ নৰ্থ ইষ্টে কৰিছে হিয়া বাস্তৱত সফল হ'ব বিজনেছ নৰ্থ ইষ্ট পৰ্টেলটো আপুনি চাইছে আপোনাক কি আপুনি বিচাৰিছে যে আৰু নতুন কিবা বিচাৰিব আপুনি কেনেকুৱা পাইছে চোৱা যিমান পাৰে আমাৰ অসমত যেহেতু অসমীয়া মানুহ মানে আমাৰ কি কয় ব্যৱসায়ৰ ক্ষেত্ৰত ইমান এক্সপিৰিয়েঞ্চ নাই অসমীয়া মানুহৰ খেতি বাতি কৰি খোৱা মানুহ যি পায় তাতে সন্তুষ্ট আজিৰ দিনটো তেনেকুৱা নহয় যে আমি বেপাৰ বাণিজ্য কৰিব লাগিব কাৰণ বেপাৰ বাণিজ্যৰ অবিহনে অকল খেতিৰ ওপৰত আমি নিৰ্ভৰ কৰিব নোৱাৰো জীৱনটো সলনি হৈ গ'ল গতিকে সেইটোৰ কাৰণে আমাৰ মানুহখিনি যেহেতু আমি বিজনেছ কৰাই নাই দুই একজনে কৰিছে বিজনেছ কি এটো আমি জানিব দিব লাগে তাত সুবিধা কি আছে তাৰ কাৰণে আমি কেনেকৈ তৈয়াৰ হ'ব লাগে আৰু কোনটোৰ পৰা আমি আৰম্ভ কৰিব লাগে আৰু আমাৰ লোকেলি যিবিলাক এভেইলেবল আছে তাক লৈ আমি কি ব্যৱসায় কৰিব পাৰো আমাৰ ডিমান্ড বিলাক আমাৰ তাত যিবোৰ আছে ইয়াৰ ডিমান্ড বাহিৰত কেনেকুৱা মাৰ্কেট ক'ত কেনেকুৱা পাব পাৰে এইবিলাকৰ নলেজটো আমি দিব লাগে গতিকে ট্ৰেইনিঙৰ প্ৰয়োজন ইয়াৰ কাৰণে স্কিল লাগিব কোৱালিফিকেশ্যন এডুকেটেড মানুহৰ অভাৱ নাই কিন্তু মানে আমি কি কয় আপোনাৰ ফিল্ড বিশেষকে এইবিলাকত কাম কৰাৰ যিখিনি আমাক জ্ঞান লাগে অকল ডিগ্ৰীয়ে যথেষ্ট নহয় এই স্কিলটো লাগিব আৰু সেইকাৰণে কৈছো অকল বিজনেছ কনক্লেভ আলোচনাৰ মানে ভিতৰতে নাথাকি পালে তাৰ জুৰিছডিকশ্যনত নাথাকি পালে তাৰ পৰা বাহিৰত আমি কেনেকৈ মানুহক বিজনেছ কি ইয়াৰ এডুকেশ্যন আমি কেনেকৈ দিব পাৰো সব নৰ্মেল মানুহবিলাকক সাধাৰণ মানুহবিলাকক জেনেৰেল পাব্লিক বিলাকক কেনেকৈ আমি ব্যৱসায় ফালে অলপ আমি গতি ল'ব পাৰো নহলে মানুহে ভাবে যে আমি আমাৰ ব্লাডতে ব্যৱসায় নাই এনেকুৱা অসমীয়া ল'ৰা ছোৱালী ভাবি থাকে কিন্তু নহয় যদি আমি এই ফিল্ডৰ লগত জড়িত হওঁ অলপ যদি আমি শিকি লয় তেতিয়া সবে অসমীয়া মানুহক বিজনেছত এক্সপাৰ্ট আজি আমি বহুত অসমীয়া মানুহ দেখিলো নহয় তেওঁলোকে আজি মানে সাম 100 of crores বিজনেছ আজি হ্যান্ডেল কৰি আছে ডিল কৰিছে তো অসমীয়া কিয় নোৱাৰিব আজি যেনেকে ভুটান আহিছে আমাৰ এই কনক্লেভত আপুনি অসম আৰু ভুটানৰ ৰিলেশ্যনটো ক'ব নেকি কেনেকে আমি ভুটান আৰু অসম আগৰ পৰাই ৰিলেশ্যন আৰু ভুটানে মানে তেওঁলোকৰ মানে ওচৰ চুবুৰীয়া থকা আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মানে আগৰ পৰাই সাম মানে আপোনাৰ 100 years আগৰ পৰাই তেওঁলোকে ব্যৱসায় কৰি আহি আছে 100 বছৰৰ আগৰ পৰাই আৰু তেওঁলোকে সেইটোৰ সময়ৰ পৰাই এক্সপাৰ্ট ইয়াত আহে বিজনেছ কৰে কিন্তু আমাৰ তাত কি আছে আমাৰ চিষ্টেমটো অলপ বাৰ্টাৰ চিষ্টেম মানে চাল চলনি তোমাক ৰঙালাও দিলো তোমাৰ ঘৰৰ মানে কুমৰাটো মই আনিলো কাকবা লাই শাক দি দিলে কাৰোবাৰ পৰা মূলাটো উভতাই আনিলে কিন্তু ভুটানে তেতিয়াৰ পৰাই ভেলুটো জানে আৰু তেতিয়াৰ পৰাই তেওঁলোকে বিজনেছ কৰিছিলে আমাৰ ইয়াত বিশেষ কৰি এৰী খুটা এৰী কাপোৰ তেওঁলোকে বহুত মানে ইউজ কৰি তেওঁলোকৰ ট্ৰেডিশ্যন হয় তো এৰী প্ৰডাকশ্যন আমাৰ তাত আছিলে অসমৰ কাৰণে ইয়াৰ পৰা কুকুনছ মানে এৰী কুকুনছ বিলাক তেওঁলোকে লৈ গৈছিল আৰু তাতে তেওঁলোকে কাপোৰ তাৰ পৰা উৎপাদন কৰিছিল তাৰ বাদেও তেওঁলোকৰ খাদ্য সামগ্ৰী ইয়াৰ পৰা কিনি লৈ গৈছিলে তেওঁলোকৰ তাত যিবোৰ বস্তু হয় মছলা মছলি বহুত ভাল হয় তাতে বিভিন্ন ফল মূলো আছে আৰু সেইবিলাক লৈ ফালে তেওঁলোকে
আমাৰ লগত মানে ইয়াত বেপাৰ কৰিবলৈ আমাৰ বজাৰবিলাকত আহিছিলে আৰু আমাৰ জাগাতে থাকিছিলে 6 মাহ তাৰপিছত ব্যৱসায় কৰি তেওঁলোকে বৰষুণ দিয়াৰ আগত মানে এপ্ৰিলৰ আগে আগে তেওঁলোকে গুচি গৈছিলে কণ্টিনিউৱাছলি এইটো আছিলে এটা সময়ত অসমৰ আন্দোলন হোৱাৰ পিছত এইবিলাক বন্ধ হৈ গৈছে কিন্তু আজি ইণ্টাৰনেশ্যনেল লেভেলত ভূটানে যদিও সৰু দেশ অসমতকৈ কম মানুহ তথাপিও তেওঁলোকে গোটেই ৱৰ্ল্ডৰ লগত আজি ট্ৰেড মানে ডিল কৰি আছে বেপাৰ বাণিজ্য ডিল কৰি আছে গতিকে এইটোৰ কাৰণে আমি বহুত পাৰো যদি ভূটানে ইমানখিনি পাৰে তো অসম তাতকৈ বেছি পাৰে সেইকাৰণে আমি মাত্ৰ ইচ্ছুক হ'ব লাগে আৰু সেইবোৰ বিষয়ত আমি চৰ্চা কৰিব লাগে আৰু পাৰিলে একাডেমিক মানে লাইনতো আমি মাজে মাজে পাঠ্যক্ৰম বিলাকত এইবিলাক সোমাই দিয়াৰ দৰকাৰটো আছে ইয়াতে বহুত ল'ৰা ছোৱালী আছে যোনে বাহিৰত গুচি যায় ভাল অপৰচুনিটি পাবে গুচি যায় এডভান্টেজ অফ আসামৰ যিখিনি ডিচিশ্যন হৈছে তাৰপিছত ভাবিছে নেকি বহুত বিলাকে ঘূৰি আহিব ইয়াতে কিবা কৰিব নাই নিশ্চয়কৈ যিবিলাকৰ আইডিয়া আছে বাহিৰত তেওঁলোকেতো নিশ্চয়কৈ ঘূৰি আহিব কাৰণ কিয় ঘূৰি আহিব আগতে ইয়াতে স্কোপ নাছিলে আজি ইমান ইনভেষ্টৰ কেইটা ইয়াত আহি পালে বিভিন্ন মানে ক্ষেত্ৰত ইয়াতে ইনভেষ্ট কৰিব মানে কাম হ'ব আৰু এই কামটো লৈ পালে ইয়াতে হিটোৰ লগতে আমাৰ মানে যুৱক যুৱতীবিলাকে তাত ব্যৱহাৰ কৰিব পাৰে গতিকে আজি যাৰ কাৰণে US গৈছিলে যাৰ কাৰণে ইউৰোপ গৈছিলে গতিকে কোনোবা অষ্ট্ৰেলিয়া গৈছিলে তেওঁলোকে নিশ্চয়কৈ ইয়াতে এতিয়া এই সুবিধাটো পাব আৰু ঘৰতে থাকি যেতিয়া কৰিব পাৰে সুন্দৰভাৱে বিদেশত এইটো কৰাতকৈ ইয়াত আহি কৰিলে ঘৰৰ মানুহৰ লগতো থাকিব পাৰিব আৰু ভাল উপাৰ্জনো কৰিব পাৰিব ধন্যবাদ ছাৰ